কৃষ্ণ কৃষ্ণ ইতি যুমং স্মৰং সদা জলং বিত্তা যথা নৰকাত উদ্ধাৰ অহম। নৰকত গৈ হ'লেও ঈশ্বৰে আপোনাক উদ্ধাৰ কৰি আনিব যদিহে ঈশ্বৰৰ চৰণত আপুনি শৰণ লৈছে। কিন্তু শৰণ লোৱা মানে এই জীৱনটো সাৰ্থক কৰা বুলি নামঘোষাটো কৈছে আৰু শাস্ত্ৰই প্ৰকাশ কৰিছে। সেইকাৰণে আপুনি যদি খং ৰাগ কলি পৰিয়াল আদি সমস্তকে যদি পৰিত্যাগ কৰিব পাৰে, মনৰ পৰা যদি আঁতৰাব পাৰে, তেনেহ'লে আপুনি বিষয়ৰ লগত থাকিও ঈশ্বৰক লগ পাব। বিষয়ৰ লগত কি? বিষয়ৰ লগত থকা মানে কি? প্ৰতি সময়তে বিষয়ৰ কথা পাতি থকা। আপুনি যিকণ সময় কাম কৰিলে কৰক, কিন্তু ৰাতি সময়কণত একমাত্ৰ কৃষ্ণ কথা শুনক। আৰু কিছু ভকতৰ অভ্যাস আছে, ৰাতি যেতিয়া টোপনি নাহে তেওঁলোকে ওচৰতে মহাভাগৱত লগাই লয়, মোবাইলটোতে লগাই লৈ শুই থাকে আৰু কেতিয়া মোবাইলটো চলি থাকে গম নাপায়। আপুনিতো তেনেকুৱাতো কৰিব পাৰে। আপুনি এনেই মোবাইলটো চিৰিয়েল চাই থকাতকৈ, দেহাবাৰী আউটপোষ্ট চাই থকাতকৈ কৃষ্ণ কথা শুনক, ভাগৱত কথা শুনক। কি কৈছে ভাগৱতে? ঈশ্বৰৰ লীলাস্বৰূপ চাওক। কাৰণ আজিকালি বহু সুবিধা আছে। আজিকালি মহাভাৰতৰ কাহিনীৰ পৰা ধৰিলে সমস্তখিনি মোবাইলতে পাব আপুনি। সেইবিলাক দৃশ্য আপুনি মনত পেলাই পেলাই শুব পাৰে। তেনেকুৱাতকৈ সুবিধা কি আছে প্ৰভু সমস্ত? আপুনি বিষয়ৰ লগত দুপৰীয়া আপুনি বিষয়ৰ লগত থাকিলে দিনটো, সন্ধিয়া আহি আপুনি গোসাঁই ঘৰত সোমালে, নিজৰ পত্নীৰ লগত কৃষ্ণ কথা পাতিলে, নিজৰ মা দেউতাৰ লগত আপুনি কৃষ্ণ কথা পাতিলে, আপোনাৰ বিষয়ৰ লগতে থাকিলে, সেইখিনি মহাপাপ আপোনাৰ নাশ হয় বুলি কৈছে। কলিযুগত এইটোৱে মহিমা। কৃষ্ণ কথা পতা মানে আপোনাৰ পূৰ্বজন্মৰ যিমান পাপ সমস্ত নাশ হয়। ৰাম কৃষ্ণ গোপাল গোবিন্দ যদুমণি, ৰামকৃষ্ণ নাম মহাপাপৰ অগণি। ৰামকৃষ্ণ নামে আপোনাৰ সমস্ত পাপ বিনাশ কৰি বুলি প্ৰকাশ কৰিছে। কাৰণ বহু কথা আছে, ৰামকৃষ্ণৰ মহিমা অপাৰ বুলি কোৱা হৈছে, যিখিনি কথা নেকি ব্ৰহ্মা আদি কৰিও কৈ শেষ কৰিব নোৱাৰে। আমি সাধাৰণ মনুষ্য কিদৰে শেষ কৰিব পাৰিম? অপাৰ বুলি কোৱা হৈছে। যা হওক, আমাৰ পিছৰ পদে কি প্ৰকাশ কৰে আমি সবে পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছোঁ। কৃষ্ণ কৃষ্ণ। হে মোৰ শিশুসকল, আমাৰ বৰ সুন্দৰভাৱে কৈছে যে যুধিষ্ঠিৰে যেতিয়া সমস্ত লগাই পাশা খেলত যেতিয়া হাৰি থাকিল, সমস্তবিলাক শেষ হৈ গ'ল। শেষ হৈ যোৱাৰ পিছত কি হ'ল যে গোটেই ৰাজ্যখনত দিবলৈ বস্তু নাই, সমস্ত ৰাজ্য দিবলগীয়া হ'ল আৰু তেওঁলোকে বনবাসত খাটিবলগীয়া হ'ল। তেতিয়া তেওঁলোকে হাৰি বনবাস খাটিবলৈ যেতিয়া বাধ্য হ'ল, তেতিয়া তেওঁলোকে ওলাই গৈছে। আটাইতকৈ দুখৰ কথা এইটোৱে যে তেওঁ পঞ্চ পাণ্ডৱৰ লগত দ্ৰৌপদীও গৈছে, যাক নেকি আমি যজ্ঞাসিনী বুলি ক'ব পাৰোঁ। কাৰণ তেখেতে যিহেতু যজ্ঞত, তেখেতে দ্ৰুপদে অপুত্ৰক আছিল, কিন্তু ঈশ্বৰক ভজনা কৰি তেখেতে শিক্ষণ ধৃষ্টদ্যুম্ন আদিবোৰ পালে আৰু লগতে তেখেতে যজ্ঞ কৰি দ্ৰুপদীক প্ৰাপ্তি হ'ল। সেইকাৰণে তেওঁৰ নাম যাজ্ঞসিনী বুলি কোৱা হৈছে, যিহেতু যজ্ঞত তেওঁ পাইছে। আকৌ এজনী নাৰী লগত পঞ্চ পাণ্ডৱে যিহেতু বনবাস খাটিছে, বিশেষকৈ পঞ্চ পাণ্ডৱৰ কাৰণে ডাঙৰ কথা নহয় বনবাস খটাটো, কিন্তু এজনী নাৰী যিহেতু বনবাস খাটিবলৈ বাধ্য হৈছে সেইটো ডাঙৰ কথা। কাৰণ এজনী নাৰী বনবাস খাটিবলৈ বহুত অসুবিধা প্ৰাপ্তি হয়। তথাপিও বনবাস খাটিবলৈ গ'ল। প্ৰথমতে তেখেত গৈছে দ্বাৰকালৈ, দ্বাৰকাত ঈশ্বৰক লগ কৰিবলৈ গৈছে। যেতিয়া তেওঁ দ্বাৰকা পাইছে, তেতিয়া দ্বাৰকাখন দেখি বা ঈশ্বৰৰ যিটো ৰাজভৱন দেখি আচৰিত হৈ গৈছে যে এই গোটেই ৰাজভৱনটো বৈকুণ্ঠৰ যেন লাগি গৈছে, বৈকুণ্ঠৰ সদৃশ, বৈকুণ্ঠৰ স্বৰূপ যেন লাগিছে। কাৰণ বৈকুণ্ঠত যেনেকুৱা ধৰণৰ দৃশ্য আমি দেখোঁ, আচলতে সেইটো বৰ্ণনা কৰিব নোৱাৰি, ইমানেই অপাৰ। বৈকুণ্ঠৰ বৰ্ণনাৰ কথাও আছে মহাভাগৱতত।
সেইখন বৈকুণ্ঠ, 7খন বৈকুণ্ঠ আছে। পুষ্পবিলাস, পংকজবিলাস, গোলোকধাম, সনাতন, শান্তনুবিলাস আদি কৰি সপ্ত বৈকুণ্ঠ। এই সপ্ত বৈকুণ্ঠ যেনেকুৱা দেখিবলৈ অপাৰ, ঠিক তেনেদৰে ঈশ্বৰে যি স্থানত থাকে দ্বাৰকা, সেইখন দ্বাৰকাৰ ৰাজভৱনো তেনেধৰণৰ মহা সৌন্দৰ্যপূৰ্ণ। দেখিয়ে বৈকুণ্ঠ প্ৰাপ্তি হোৱাৰ যেন লাগে। আৰু সেইখন মহা দ্বাৰকা দেখিয়ে যেতিয়া আগবাঢ়ি গৈছে পঞ্চ পাণ্ডৱে, যেতিয়া কৃষ্ণই দেখিছে তেওঁলোকক, উঠি আহিছে, আহি সমস্তকে আদৰি সাদৰি আদিবোৰ লৈ গৈছে। আৰু যেতিয়া সকলোকে দেখা পাইছে, সকলোকে ধনঞ্জয় সখী বুলি কৈ সকলোকে সাৱটি ধৰিছে, আদৰ সাদৰ কৰি আনিছে, ভোজন কৰিবলৈ প্ৰদান কৰিছে। আৰু অৰ্জুনে কাক বিবাহ কৰিছিল আমাৰ নৱপ্ৰজন্মসকলে জানেনে বাৰু? অৰ্জুনে সুভদ্ৰাক বিয়া পাতিছে। এই জগন্নাথক দেখিছেনে? জগন্নাথৰ 3জন যে থাকে, এজন কৃষ্ণ, বলুভদ্ৰ আৰু মাজত যিজন থাকে তেওঁ সুভদ্ৰা। সেই সুভদ্ৰাক অৰ্জুনে বিয়া পাতিছে। বলুভদ্ৰ আৰু কৃষ্ণৰ ভগ্নী বুলি কোৱা হৈছে, অৰ্থাৎ ভনীয়েক। তেওঁক অৰ্জুনে বিবাহ কৰিছিল। তেনে ক্ষেত্ৰত কৃষ্ণই তেওঁলোকক সেই দৃষ্টিৰে চোৱা নাই, কিন্তু তেওঁলোকক ভক্ত হিচাপেও চাইছে। কাৰণ ঈশ্বৰে ইয়াৰ পাছত যেতিয়া বনবাস খাটি হ'ব, যেতিয়া মহাভাৰতৰ যুদ্ধ হ'ব, কুৰুক্ষেত্ৰৰ যুদ্ধ, এই যুদ্ধটো ঈশ্বৰেই কৰাইছে কিন্তু ক'বলৈ গ'লে। কাৰণ ঈশ্বৰে এই পৃথিৱীত অহা কৰ্মটো কৰিব লাগিব। কাৰণ যিসকল দুৰ্যোধন, শকুনি, এই সকলকতো বধ কৰিব লাগিব, দুষ্টক দমন। পৰিত্ৰায় সাধুনাং বিনাশায়শ্চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থয় সম্ভৱামি যুগে যুগে। যিহেতু তেখেতে 3 কৰ্মৰ সম্পাদন কৰিবলৈ আহিছে, দুষ্টক দমন কৰিবই লাগিব, সন্তক পালন কৰিব লাগিব আৰু ধৰ্মক পুনৰ সংস্থাপন কৰিব লাগিব। সেই অৰ্থে যিহেতু তেখেতে পৃথিৱীত জন্ম লৈছে দৈৱকীৰ গৰ্ভত, আৰু তেখেতে কোৱা হৈছে যে তেখেতে এই পৃথিৱীৰ 4টা লীলা সম্পাদন কৰিছিল। কি কি লীলা কৰিছিল? প্ৰথম হৈছে দ্বাৰকা লীলা, মথুৰা লীলা, বৃন্দাবন লীলা আৰু কুৰুক্ষেত্ৰ লীলা। এই 4টা লীলা তেখেতে সম্পাদন কৰিছিল। আৰু এই 4টা লীলা সম্পাদন কৰা বুলি মহাভাগৱত শাস্ত্ৰত প্ৰকাশ কৰিছে। আৰু এই 4টা লীলা সম্পাদন কৰিয়ে ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণ কৰিছিল একাদশ স্কন্ধত। এতিয়া এই মহাভাগৱতৰ 10ম স্কন্ধৰ শেষ ভাগ প্ৰাৰম্ভণি হৈছে। আমাৰ শিশুসকলে এইষাৰ কথা মন কৰিব, কাৰণ এই 10ম স্কন্ধটো ইমানেই বৃহৎ, ইমানেই ডাঙৰ যে ইয়াক 3টা ভাগত ভগাবলগীয়া হৈছে। কেৱল কৃষ্ণ কথাই প্ৰকাশ পাইছে। আমাৰ প্ৰথম স্কন্ধত আছে পৰীক্ষিত মুখ্য কথা। এই মহাভাগৱতখনক আন এটা নামেৰে পৰিচিত প্ৰদান কৰা হৈছে, সেইটো হৈছে পৰীক্ষিত মুখ্য কথা। কি বুলি কৈছে? পৰীক্ষিত মুখ্য কথা দ্বাদশ পৰ্যন্তে কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। নহয়নে? পৰীক্ষিত মুখ্য কথা নামেৰেও মহাভাগৱতখন পৰিচিত প্ৰদান কৰা হৈছে। সূৰ্য পুৰাণ নামেৰেও মহাভাগৱতখন পৰিচিত প্ৰদান কৰা হৈছে। আকৌ প্ৰথম অধ্যায়টিত বৰ সুন্দৰভাৱে প্ৰতিটো কৈছে মংগলাচৰণৰ পৰা আৰম্ভ কৰি সুত সৌনক সংবাদ, প্ৰস্তাৱনা, মহাভাগৱত শাস্ত্ৰ, ব্যাস নাৰদ সংবাদ, নাৰদৰ উপৰি জন্মৰ কথা, নাৰদৰ আগমন, অশ্বত্থামাৰ শিৰোমণি কথা, কুন্তীৰ স্তুতি, আকৌ পৰীক্ষিত ব্ৰহ্মশাপত পতিত সুখদেৱৰ আগমন। তাৰ পাছতে আহে আকৌ দ্বিতীয় স্কন্ধ। দ্বিতীয় স্কন্ধত মহাভাগৱত ধৰ্ম, ঈশ্বৰ তত্ত্ব, ভাগৱতৰ 10 লক্ষণ, ভগৱানৰ লীলা বৰ্ণনা ব্ৰহ্মাৰ দ্বাৰা। আকৌ তৃতীয় স্কন্ধ 2টা ভাগত ভগাইছে। অনাদি পাতন। অনাদি পাতনকৈ আটাইতকৈ শ্ৰেষ্ঠ। অনাদি পাতনটো আচলতে বহুত তত্ত্ব কথা আছে,
তাত্ত্বিকতা আছে। কিয় অনাদি পাতনটো পঢ়ি মই আচৰিত হৈ গৈছোঁ। কিয় আজি যে আমি এই মহটো মাৰি দিওঁ, পোক এটা মাৰি দিওঁ, এই মহটো মাৰিলে আমি নৰকত যাব লাগিব, এই কথা তাত বিশ্লেষণ আছে। আপুনি মহটো মাৰিলেও নৰকত যাব লাগিব বুলি শাস্ত্ৰই কৈছে, কাৰণে ভকতসকলে মহ মাৰিব নালাগে বুলি। সেই ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰতিটো আমাৰ 28খন নৰকৰ কথা আছে ভাগৱতত। নৰক বহুকেইখন আছে, 84খন নৰক আছে, কিন্তু তাৰে 28খন নৰকৰ কথা অনাদি পাতনত প্ৰকাশ পাইছে যে কি অপৰাধ কৰিলে আপুনি কি শাস্তি ভোগ কৰিব লাগিব। অনাদি পাতন আছে বৰ সুন্দৰভাৱে। অনাদি পাতনত আকৌ সৃষ্টিৰ বৰ্ণনা কথা প্ৰকাশ পাইছে যে ভগৱন্তে প্ৰথম কাক বিবাহ কৰিছিল? শিশুসকলে মন কৰিব আকৌ দেই, ঈশ্বৰ কৃষ্ণ ভগৱন্তই প্ৰথম কাক বিবাহ কৰিছিল? প্ৰথমতে লক্ষ্মীক বিবাহ কৰা নাছিল কৃষ্ণ। তেওঁৰ প্ৰথম বিবাহিত নাৰী আছিল মায়া, যাৰ নাম মায়া আছিল। এই মায়াক বিবাহ কৰিয়ে মায়াৰ দ্বাৰা সমস্ত সৃষ্টি তেওঁ আৰম্ভ কৰিছিল। এই সৃষ্টি প্ৰাৰম্ভণি কৰিয়ে তেখেতে সমস্তখিনি কথা আছে। কেনেদৰে সৃষ্টি কৰিলে? তেখেতে ব্ৰহ্মাক সৃষ্টি কৰিলে, ৰুদ্ৰক সৃষ্টি কৰিলে, দক্ষ প্ৰজাপতিৰ পৰা ধৰি লৈ আজি সমস্তবিলাক যিটো সৃষ্টি কৰিছে, ইয়াক প্ৰজাপতি ব্ৰহ্মাৰে আজ্ঞা বুলি ক'ব লাগিব। আজি আপুনি সংসাৰ কৰিছে, সংসাৰৰ পৰা সন্তান তুলিছে, এয়া ব্ৰহ্মাৰ আজ্ঞাক্ৰমে আপোনাক সবে কৰি আছে। তো কোনো অন্যই কোৱা কথা নহয়। ঈশ্বৰে ব্ৰহ্মাক আজ্ঞা প্ৰদান কৰিছে আৰু ব্ৰহ্মাই আমাক আজ্ঞা প্ৰদান কৰিছে, আৰু সেইমতে আমি সংসাৰ কৰিছোঁ, সন্তান জন্ম দিছোঁ, সেয়া ব্ৰহ্মাৰ আজ্ঞাতে আপোনাক সবে সম্পাদন কৰি আছে। কিন্তু ব্ৰহ্মাৰ আজ্ঞা সকলোতে পালন কৰিছে, ধ্ৰুৱই পালন কৰিছিলে। আমি যে মূৰ্খমতী মনুষ্যই এই সংসাৰ কৰি যে মায়াজালত পৰি যে নৰকত পতিত হ'ব লাগে, এই পূৰ্বজন্মৰ ধ্ৰুৱই কিয় নৰকত পতিত নহ'ল? ধ্ৰুৱইতো সংসাৰ কৰিছিল। বৰ সুন্দৰভাৱে আছে চতুৰ্থ স্কন্ধত ধ্ৰুৱৰ সংসাৰৰ কথা, তেওঁৰ পুত্ৰ পৰিবাৰৰ কথা পঞ্চম স্কন্ধত বৰ সুন্দৰভাৱে কৈছে। কিন্তু ধ্ৰুৱইও সংসাৰ কৰিছিল। ধ্ৰুৱই ৩৬,০০০ বছৰ ৰাজত্ব কৰিছিল ৰাজ্য। তথাপিও তেখেতে ধ্ৰুৱলোক প্ৰাপ্তি হৈছিল। কিয়? কাৰণ তেখেতে প্ৰতি সময়তে সংসাৰ মায়াত নাছিল। সংসাৰ মায়াত যদিও পৰি আছিল, কিন্তু ঈশ্বৰক কেতিয়াও আৰাধনা কৰা তেওঁ এৰি দিয়া নাছিল। আৰু সেইটোৱে আমাৰ আজিকালি দিনত হৈ আছে। আমি ঈশ্বৰে দিয়া কৰ্মবিলাক পাহৰি যাওঁ। কিন্তু ধ্ৰুৱই তেনেধৰণে কোৱা নাছিল। ধ্ৰুৱই ৩৬,০০০ বছৰ তপস্যা, ৩৬,০০০ বছৰ ৰাজত্ব কৰিও যিটো স্থান নেকি পাবলৈ মানুহৰ ভাগ্য লাগিব, যিটো স্থান নেকি ঋষিসকলেও নাপায়, তাতকৈ শ্ৰেষ্ঠ হৈছে ধ্ৰুৱলোক। যিটো স্থান নেকি ধ্ৰুৱই পাইছে। আজি যিটো আমি ধ্ৰুৱ তৰা চাই থাকোঁ, সেইখনেই হৈছে ধ্ৰুৱলোক। আৰু শাস্ত্ৰৰ মতে সেই ধ্ৰুৱ লোকখন ধ্ৰুৱ তৰাৰ আমি পৰিচ্ছেদ পাইছে। আৰু সেই ধ্ৰুৱ লোকতে, সেই ধ্ৰুৱ তৰাতে বোলে আজিও ধ্ৰুৱই বোলে ধ্যান কৰি আছে বুলি মহাভাগৱত শাস্ত্ৰ চতুৰ্থ স্কন্ধত প্ৰকাশ কৰিছে। তাৰ পাছতে তৃতীয় স্কন্ধৰ এইখিনি কথাই প্ৰকাশ পালে। আকৌ দ্বিতীয় ভাগত প্ৰকাশ পাইছে যে কপিল দেৱতীৰ আখ্যানৰ কথা প্ৰকাশ পাইছে তৃতীয় স্কন্ধৰ শেষ ভাগত। আৰু চতুৰ্থ স্কন্ধত প্ৰথমতে আমি পাওঁ শিৱদক্ষৰ কথা, দ্বিতীয়তে ধ্ৰুৱৰ কথা পাওঁ, তৃতীয়তে পৃথু ৰজাৰ কথা পাওঁ, বেনৰ কথা পাওঁ। আকৌ পঞ্চম স্কন্ধত প্ৰিয়ব্ৰতৰ কথা পাওঁ, ভৰতৰ কথা পাওঁ। ষষ্ঠ স্কন্ধত অজামিলৰ উপাখ্যান, সমস্তখিনি নাম মাহাত্ম্যৰ পৰা ধৰি লৈ গোটেইখিনি অজামিলৰ আখ্যানে।
সপ্তম স্কন্ধ প্ৰহ্লাদৰ আখ্যানেই আছে, সমস্ত প্ৰহ্লাদৰ কথা। আৰু আমাৰ যিসকল শিশু, আপোনাক সবে সপ্তম স্কন্ধটো আমাক কীৰ্তন কৰিব আকৌ দেই। সপ্তম স্কন্ধটো আটাইতকৈ প্ৰয়োজনীয় শিশুসকলৰ বাবে, নৱপ্ৰজন্মৰ বাবে আটাইতকৈ প্ৰয়োজন হৈছে সপ্তম স্কন্ধ। কিয়? কাৰণ সপ্তম স্কন্ধ সম্পূৰ্ণৰূপে কেৱল প্ৰহ্লাদৰ কথাই প্ৰকাশ পাইছে। প্ৰহ্লাদে 5 বছৰ বয়সতে ঈশ্বৰক লগ পাইছিল। কেনেদৰে? ও নমো ভগৱতে বাসুদেৱায়, এই 12 শব্দৰে যিটো গঠিত, এই মন্ত্ৰটো উচ্চাৰণ কৰিয়ে প্ৰহ্লাদে ঈশ্বৰক লগ পাইছিল। এই মন্ত্ৰটো কিন্তু প্ৰহ্লাদে এনেই মুখতে উচ্চাৰণ কৰি থকা নাছিল। এইটো এনেই উচ্চাৰণ কৰি থকা নাই, ও নমো ভগৱতে বাসুদেৱায় কৈ কৈ ফুৰি থকা নাই। তেওঁ ওম নমো ভগৱতে বাসুদেৱায় মুখেৰে লৈ আছে আৰু হৃদয়তো সেইজন নিৰাকাৰ ব্ৰহ্ম ঈশ্বৰৰ ৰূপ বৰ্ণনা কৰি কৰিহে কিন্তু সেই মন্ত্ৰটো উচ্চাৰণ কৰে। সেইকাৰণে তেখেতক হিৰণ্যকশিপুৱে কিমান শাস্তি প্ৰদান কৰিছিল। গৰম তেলতো দিছিল, গৰম পানীত দিছিল, পাহাৰৰ পৰা পেলাই দিছিল। কিন্তু নাৰদক জানো কিবা কৰিব? প্ৰহ্লাদক জানো হিৰণ্যকশিপুৱে অৰ্থাৎ পিতৃয়ে জানো কিবা কৰিব পাৰিলে? একোতো নোৱাৰিলে। কিহৰ কাৰণে? কাৰণ ইতিমধ্যে কৃষ্ণই তেওঁক কোলাত ল'লেই। কাৰণ তেওঁৰ ভক্ত ইতিমধ্যে হৈ গৈছে, শৰণ লৈছে। আৰু যেতিয়া ঈশ্বৰৰ চৰণৰ শৰণ ল'ব, এই দেহৰ সমস্ত দায়িত্ব ঈশ্বৰৰ তাত থাকে, ঈশ্বৰৰ তাত থাকে। আৰু ঈশ্বৰে আপোনাক কেতিয়া নিব লাগে, কেতিয়া ৰাখিব লাগে, কি দিব লাগে নালাগে, সমস্তবিলাক ভগৱন্তই কৰি থাকে। আমাৰ এষাৰ বাক্য আছে যি কয়, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। কথাষাৰ আছে। যদি ঈশ্বৰে আপোনাৰ ৰাখিব বিচাৰিছে, এনেই ৰাখিব। আৰু যদি আপোনাৰ নিব বিচাৰিছে, আপোনাৰ ব্ৰহ্মা আদি দেৱগুণে ৰখাব নোৱাৰে। ঠিক তেনেধৰণৰ কথা। আকৌ সেই মোৰ শিশুসকল, অষ্টম স্কন্ধত আমি অমৃতৰ কথা পাওঁ, অমৃত মথনৰ কথা পাওঁ, মৎস্যৰ অৱতাৰৰ কথা, কুৰ্ম অৱতাৰৰ কথা আমি অষ্টম স্কন্ধত পাওঁ। আৰু নৱম স্কন্ধত আমি পাওঁ ৰাম অৱতাৰৰ কথা। ৰামে কিদৰে জন্ম লৈছিল, দুষ্টক সংহাৰ কৰিছিল, সেই কথাবোৰ সুন্দৰভাৱে নৱম স্কন্ধত আছে। আৰু দশম স্কন্ধ এতিয়া যিহেতু চলি আছে, প্ৰথম ভাগ, মাজ ভাগ আৰু শেষ ভাগ, এই 3 ভাগ মহাভাগৱতৰ কথা চলি আছে। আকৌ একাদশ স্কন্ধত কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ। বৈকুণ্ঠ প্ৰয়াণ মানে কি? ঈশ্বৰে এই সমস্তখিনি কৰ্ম দ্বাপৰ যুগত সম্পাদন কৰিলে আৰু পুনৰ সেই ঈশ্বৰ গুচি যোৱাৰ সময়খিনিৰ কথা এই একাদশ স্কন্ধত বৰ সুন্দৰভাৱে কৈছে। আৰু একাদশ স্কন্ধ বিশেষকৈ প্ৰকাশ পাইছে নিবিনৱ সিদ্ধ সংবাদ আৰু কৃষ্ণদ সংবাদ, 6ষ্ঠ অধ্যায়। এই 2টি অধ্যায় আটাইতকৈ একাদশ স্কন্ধৰ ভিতৰত শ্ৰেষ্ঠ। দ্বাদশ স্কন্ধ প্ৰলয়ৰ কথা বৰ সুন্দৰভাৱে প্ৰকাশ পাইছে। প্ৰলয়ৰ কথাও আছে, মহাভাগৱতৰ তাৎপৰ্য আছে। বিশেষকৈ এই দ্বাদশ স্কন্ধ আটাইতকৈ প্ৰয়োজনীয় স্কন্ধ, যি স্কন্ধ নেকি আমি সবে কীৰ্তন কৰিলে সুকীয়াভাৱে আকৌ মহাভাগৱত শুনা কোনো প্ৰয়োজন নাই। তাত বিশেষকৈ আমাৰ প্ৰকাশ পাইছে প্ৰলয়ৰ কথা। আমি অকণমান শিশুসকলৰ কাৰণে মই প্ৰলয়ৰ কথা প্ৰকাশ কৰিছোঁ। এতিয়া চাওক, প্ৰলয়ৰ কথা ক'বলৈ গ'লে আমি প্ৰথম যদি চাবলৈ যাওঁ, এই জগতখনক কেতিয়া মহাপ্ৰলয় আহিব বা কেতিয়া জগতখনৰ সৃষ্টি হৈছিলে। কীৰ্তন ঘোষাত বৰ সুন্দৰভাৱে কৈছে যে এই আৰম্ভণিৰ পৰা এই পৃথিৱীখনত বা এই বিশ্ব ব্ৰহ্মাণ্ডত মহাপ্ৰলয় আহিবলৈ 28 চতুৰ্যুগ লাগে। 28 চতুৰ্যুগ বুলি কিয় কোৱা হৈছে? 4টা যুগ থাকে, সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলি যুগ। প্ৰতিটোৰে আয়ুস হৈছে, সত্য যুগৰ আয়ুস হৈছে 17,28,000 বছৰ, ত্ৰেতা যুগৰ আয়ুস 12,94,000 বছৰ,
দ্বাপৰ যুগৰ আয়ুস 8,64,000 বছৰ আৰু কলি যুগৰ আয়ুস 4,32,000 বছৰ, যি নেকি এতিয়া 5,126 বছৰ গৈছে। আৰু 4,27,000 বছৰ আছে। এই বছৰত ক'ব গ'লে এই কলি যুগতে মহাপ্ৰলয় নাহে। আমি যিটো ধাৰণা কৰি আছোঁ যে কলি যিহেতু আহি আছে, 4,00,000 যেতিয়া কলি যুগ শেষ হ'ব, কল্কি অৱতাৰ ধাৰণ কৰিব আৰু ঈশ্বৰে মহাপ্ৰলয় আহিব আৰু সমাপ্ত হ'ব। শিশুসকলে সেইটোৱে ভাবি আছে, নৱপ্ৰজন্মসকলে। কিন্তু এই কলি যুগতে মহাপ্ৰলয় নাহে। কেতিয়া আহিব? 28 চতুৰ্যুগ মানে কি? এই 4টা যুগে 28 বাৰ পুনৰাৱৰ্তন হয়, পুনৰাবৃত্তি হয়। আৰু ইয়াক যদি আমি পূৰণ কৰি চাওঁ তেনেহ'লে 112টা যুগ ওলায়। 112টা যুগৰ পাছতহে মহাপ্ৰলয় হয়, প্ৰাৰম্ভণিৰ পৰা। আকৌ তাৰ পৰা গৈ 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 এতিয়া কি চলি আছে? এতিয়া যিটো কলিযুগ পাইছে, এতিয়া ক'বলৈ গ'লে 27 নম্বৰ বাৰ চলি আছে। শাস্ত্ৰসন্মতভাৱে এতিয়া 27 নম্বৰ বাৰ চলি আছে। এই কলিযুগটো শেষ হ'ব, আকৌ সত্য যুগ হ'ব, ত্ৰেতা যুগ হ'ব, দ্বাপৰ যুগ হ'ব। তাৰ পাছত কলি যুগতহে কল্কি অৱতাৰ ধাৰণ কৰিব আৰু সেই যুগত তেওঁ আহি এই সমস্তকে সংহাৰ কৰি লৈ যাব। প্ৰতি যুগে যুগে আহে। আকৌ এই কল্কি অৱতাৰ ধাৰণ কৰিবলৈ যিখিনি সহযোগী লাগিব, সেইখিনি সহযোগী এতিয়াও জীয়াই আছে বুলি প্ৰকাশ কৰিছে। যাক আমি ভাবিছোঁ অশ্বত্থামা জীয়াই আছে এতিয়াও, উদ্ধৱ এতিয়াও জীয়াই আছে, পৰশুৰাম এতিয়াও আছে। এইসকলে এই কলি যুগৰ শেষত কল্কি অৱতাৰ যি ঈশ্বৰ কৃষ্ণক সহায় কৰি গোটেই বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস কৰি লৈ যাব। তেতিয়াহে মহাপ্ৰলয় অহাৰ কথা কৈছে, 28 নম্বৰ যুগৰ পাছতে। আকৌ আমি যদি প্ৰলয়ৰ কথা চাবলৈ যাওঁ, আমি যদি তাত্ত্বিকতাৰ দৃষ্টিৰে যদি চাবলৈ যাওঁ, তত্ত্বৰ দৃষ্টিৰে, তেতিয়া মহাপ্ৰলয়ক বা প্ৰলয়ক আমি 4টা যুগত, 4টা ভাগত ভগাব পাৰোঁ। 4টা যুগ মানে কি? 4টা ভাগত ভগাব পাৰোঁ। প্ৰথমটো নিত্য প্ৰলয়, দ্বিতীয়টো নৈমিত্তিক প্ৰলয়, প্ৰাকৃত প্ৰলয় আৰু আত্যান্তিক লয়। আমি যিটো শেষৰ কথাটো ক'লোঁ আত্যান্তিক, এই আত্যান্তিকটো প্ৰলয় নহয়, সেইটো লয় বুলি কোৱা হৈছে। কাৰণ নিত্য প্ৰলয় মানে কি? দিনে দিনে যিটো হৈ আছে, আজি সূৰ্য ডুব গ'ল, কাইলৈ আকৌ উদয় হ'ব, আকৌ ডুব যাব, এই যিটো নিত হৈ ঘটি আছে তাকে নিত্য প্ৰলয় বুলি পৰিচিত প্ৰদান কৰা আছে দ্বাদশ স্কন্ধত। নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয়। নৈমিত্তিক প্ৰলয় মানে হৈছে এই ব্ৰহ্মাৰ যিবিলাক বছৰ, এই 28 চতুৰ্যুগ মিলি ব্ৰহ্মাৰ এদিন হয়। ব্ৰহ্মাৰ এদিন হোৱাৰ পাছত যেতিয়া ব্ৰহ্মাৰ লগত ঈশ্বৰ কৃষ্ণ শুবলৈ লয়, ৰাতিটো সকলোৱে শুৱে, ৰাতি সকলোৱে শুবলৈ, যেতিয়া 28 চতুৰ্যুগ হ'ব, তেতিয়া কৃষ্ণ ব্ৰহ্মা আদিবোৰে শুব। আৰু শুই যেতিয়া ৰাতিপুৱা হ'ব, তেতিয়া সমস্ত আকৌ সৃষ্টি কৰ্ম আৰম্ভণি কৰিব। যিদৰে আজি আমি কামটো সম্পন্ন কৰি কালিলৈ আকৌ সেই কৰ্মটো কৰোঁ, নিত্য যিটো আমি প্ৰলয়, যিটো আমি কাম কৰি থাকোঁ নিতৌ, ঠিক তেনেদৰে ঈশ্বৰ কৃষ্ণও 28 চতুৰ্যুগ হোৱাৰ পাছত তেওঁ প্ৰলয় কৰ্ম সংহাৰ কৰিব, আকৌ ৰাতি শেষ হোৱাৰ পাছত পুনৰ সেই প্ৰলয় কৰ্ম আৰম্ভ কৰিব। তাকে কোৱা হৈছে নৈমিত্তিক প্ৰলয়। প্ৰাকৃত প্ৰলয় মানে আজি যিবিলাক প্ৰকৃতিৰ ক্ষেত্ৰত হৈ আছে, আজি গছজোপা সুন্দৰভাৱে আকৌ ৰোপণ কৰিলে, আপুনি ডাঙৰ হ'ল, আকৌ মৰিল, আকৌ জীৱন পালে, ঠিক তেনেধৰণৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, তাক প্ৰাকৃত প্ৰলয় বুলি আমি ক'ব পাৰোঁ সহজ অৰ্থত। আকৌ আত্যান্তিক লয়,
এই আত্যান্তিক লয়টো কোনো প্ৰলয় নহয়। এই আত্যান্তিক লয়টো মানে কি, এই ভকতসকলে যেতিয়া ঈশ্বৰ কৃষ্ণই সংহাৰ কৰিব, এই সংহাৰ কৰি যেতিয়া ঈশ্বৰৰ উদৰত যেতিয়া থাকিব, কাৰণ ভগৱন্তৰ উদৰতে সমস্ত বিৰাজ কৰি থাকে বুলি শ্ৰীমদ গীতাতে কৈছে এনেদৰে, মত্ত পৰদা ৰমণ নাত্যন কিঞ্চিত অস্থি ধনঞ্জয় মই সৰ্ববিধং প্ৰতম সূত্ৰে মণিগণা এব। ভগৱন্ত বোলে এডাল সূতাৰ দৰে, এডাল সূতাত যিদৰে মণিমালা সংযোগ কৰি মণিমালাৰ সৃষ্টি কৰা হয়, ঠিক সেইদৰে এই ভগৱন্ত এডাল সূতাৰ দৰে, আৰু সেই সূতাতে মণি সংযোগ কৰি, অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ড সেইজন ঈশ্বৰৰ উদৰতে বিৰাজ কৰি থাকে। আৰু তাকেই কৈছে আত্যান্তিক লয়, যিয়ে নেকি ভকতসকল গৈ বৈকুণ্ঠ প্ৰাপ্তি হ'ব, সেইটো লয় বুলি কোৱা হৈছে। আৰু তাকে যদি আমি সহজ অৰ্থত যদি চাবলৈ যাওঁ, শিশুসকলৰ দৃষ্টিক যদি চাবলৈ যাওঁ, আমি প্ৰলয়ক দুটা ভাগতে ভগাব পাৰোঁ। কি কি? প্ৰথমটো হৈছে দৈহিক লয় আৰু আনটো হৈছে বিশ্ব ব্ৰহ্মাণ্ড প্ৰলয়। দৈহিক প্ৰলয় আৰু বিশ্ব ব্ৰহ্মাণ্ড প্ৰলয়, সহজ অৰ্থত আমি যদি ভাঙিবলৈ চাওঁ, এতিয়া দৈহিক লয় মানে দিনে দিনে যিটো আমি বুঢ়া হৈ গৈ আছোঁ, এটা সৰু হৈ আছোঁ, আকৌ ডেকা হ'ম, যৌৱন হ'ম, আকৌ বুঢ়া হ'ম, এই দিনে দিনে যিটো আমি নজনাকৈ গৈ আছে, নজনাকৈ যিটো কাম হৈ আছে, তাকে কোৱা হৈছে দৈহিক প্ৰলয়। আৰু বিশ্ব ব্ৰহ্মাণ্ড প্ৰলয়, যিটো নেকি ৮৭ যুগৰ পাছত যিটো মহাপ্ৰলয় হ'ব, তাকে বিশ্ব ব্ৰহ্মাণ্ড প্ৰলয় বুলি কোৱা হৈছে সহজ অৰ্থত ক'বলৈ গ'লে। আৰু দ্বাদশ স্কন্ধত পৰীক্ষিত ব্ৰহ্ম জ্ঞানো আছে, সুন্দৰভাৱে প্ৰকাশ পাইছে। আৰু ভাগৱতৰ কথা এইখিনিতে সমাপ্ত হৈছে। এইখিনি কথাই মহাভাগৱতখনত থুলমূলকৈ আমি সবে প্ৰকাশ কৰিলোঁ, মহাভাগৱতত যিখিনি কথা আছে। আৰু সেই মোৰ শিশুসকল, আজি মই আচলতে নৱপ্ৰজন্মসকলে এটা প্ৰশংসা কৰিবলৈ বিচাৰিছোঁ। আজি মই যিমান চাইছোঁ, আগত বহি থকা যিজন শিশু বা বাহিৰত থকা যিকেইজন শিশু আছে, প্ৰতিজনেই কিন্তু আজি ধুতি পিন্ধি আহিছে, ধুতি পাঞ্জাবী গামোচা লৈ প্ৰত্যেকজনে আহিছে। আৰু এইটো আচলতে আটাইতকৈ ডাঙৰ কথা, কাৰণ আজিকালি সৰু ল'ৰা ছোৱালীবিলাকে লাজ পায় ধুতি পিন্ধি আহিবলৈ। এই নামঘৰলৈ যাম, লাজ লাগে ধুতি পিন্ধি যাবলৈ, দৃষ্টিত যিটো চোৱা যায় লাজ লাগে। কিন্তু আজি সেই লাজটো পৰিত্যাগ কৰি আজি শিশুসকলে ধুতি পিন্ধি আহিছে। কিন্তু আচলতে ধুতি পিন্ধাটো লাজৰ কথা জানো? আগত বা শিশুসকলে কওকচোন, ধুতি পিন্ধাটো লাজৰ কথা জানো? লাজ লাগিছে নেকি আপোনালোকৰ? এইটো কোনো লাজৰ কথা নহয়। ধুতি পিন্ধিলে যে আপুনি মহাভকত হ'ব সেইটো নহয়। ভকত হ'বলৈতো নিয়ম আছে কিছুমান। ভকতটো পটককৈ আমি হ'ব নোৱাৰোঁ সোনকালে, যে ধুতি পিন্ধিলোঁ বাহ ভকত হৈ গ'ল আৰু, সেইটো ভকত নহয়। ভকত হ'বলৈ আমি প্ৰত্যেকটো শাস্ত্ৰই কোৱা নীতি নিয়ম আমি পৰিচালনা সেইবিলাক আমি মানিব লাগিব, তেতিয়াহে আমি এজন ভকত হ'ব পাৰিম, শ্ৰেষ্ঠ ভকত, সৰ্বশ্ৰেষ্ঠ ভক্তনাম হ'ব পাৰিম, যেতিয়া শাস্ত্ৰৰ সন্মতভাৱে আমি কৰ্ম কৰি যাম। সেইকাৰণে আমাৰ এই শিশুসকলে সৰ্বশ্ৰেষ্ঠ ভকত বুলি ক'ব লাগিব, কাৰণ তেওঁলোকৰ মনত একো নাই, এতিয়া মায়া মোহ একো নাই, অকল সৰু হৈ আছে, মহাভাগৱত শুনিছে, তেওঁলোকৰ সোনকালে মনত ৰয় মহাভাগৱত কথা। তেওঁলোকৰ মায়াবিহীন হৈ আছে। যদি তেওঁলোকে এতিয়াই যদি ঈশ্বৰৰ ভজনা কৰে, তেনেহ'লে ঈশ্বৰক অতি সোনকালে লাভ কৰিব। তেওঁলোকৰ মনবিলাকে নিৰ্মল হৈ আছে, আৰু নিৰ্মল মনেৰে যিবিলাকে ঈশ্বৰক ভজনা কৰে, তেনে ব্যক্তিয়ে ঈশ্বৰক অতি সহজতে লগ পায়। আৰু শিশুৰ পৰা যিসকল সৰু ল'ৰা ছোৱালীয়ে মহাভাগৱতৰ কথা শুনি ঈশ্বৰ সন্মতভাৱে, শাস্ত্ৰ সন্মতভাৱে ঈশ্বৰক ভজনা কৰিবলৈ চেষ্টা কৰিব, তেওঁলোকে অতি সোনকালে ঈশ্বৰক লগ পাব। আপোনাক সবে যদি কৰে, অতি সোনকালে কৃষ্ণক লগ পাব। আকৌ আজি সৰু সৰু আমাৰ মাইনা কেইজনীকো দেখিছোঁ, বৰ সুন্দৰভাৱে চাদৰ মেখেলা আদিবোৰ সুন্দৰভাৱে পিন্ধি আহিছে। সঁচাকৈ মই নৱপ্ৰজন্মসকলক মই ধন্যবাদ দিছোঁ, কাৰণ আমাৰ ককাসকল যেতিয়া
আমাক এৰি যাব, তেতিয়া ককাসকলৰ পাছত আমি এই মহাভাগৱতৰ কথা হওক, হৰিৰ গুণানুকীৰ্তন, এই সম্পদখিনি আমি আগবঢ়াই লৈ যাব লাগিব।